কাবাডী খেলৰ নামত সংখ্যালঘু অঞ্চলত দুপৰ নিশা চলে অশ্লীল নৃত্য। নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া সংখ্যালঘু অধ্যুষিত অঞ্চলত কিছুদিন ধৰি চলি আহিছে কাবাডী খেলৰ নামত অশ্লীল নৃত্য। জানিব পৰা মতে বটদ্ৰৱা, ধিং আৰু মিকিভেটা থানাৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত চলি আহিছে এনে অশ্লীল নৃত্য। বিশেষকৈ বটদ্ৰৱা চমকা গাঁৱৰ কাবাডী নামত দুপৰ নিশা চলে এনে অশ্লীল নৃত্য। ইফালে মিকিভেটা থানাৰ অন্তৰ্গত পালৰিগুৰি, ভেহুগুৰি আৰু শিলপুখুৰীৰ গাঁৱতো মাইকযোগে কাবাডী খেলৰ প্ৰচাৰ চলাই নিশা চলে এনে ধৰণৰ অশ্লীল নৃত্য, যাৰ ফলত মাইকৰ শব্দ আৰু চিঞৰ বাখৰত ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈছে। আমাৰ ইছলাম ধৰ্ম মতে হাদিছ কুৰাণ অনুযায়ী এইবিলাক এটা অসৎ কৰ্ম, শৰীয়ত বিৰোধী কৰ্ম, নাজায়েজ, যিটোক আমি হাৰাম বুলি কওঁ। এই হাৰাম কৰ্ম আৰম্ভ হৈছে। গতিকে আমাৰ সমাজৰ পৰা এইবিলাক কুসংস্কৃতি, ধৰ্মবিৰোধী, শৰীয়ত বিৰোধী কৰ্ম, হাৰাম কৰ্মবিলাক আমি বন্ধ কৰিব লাগে।